যুগ্ম জীৱনৰ পাতনি মেলিছিলহে মাথো সপোন দেখিছিল সুখৰ সংসাৰ গঢ়াৰ কিন্তু সপোন পূৰণৰ দিশত আহি পৰিল বাধা দৰিদ্ৰ পৰিয়ালটিৰ জীৱনলৈ নামি আহিছে কাল অমানিশা প্ৰায় 2 মাহ পূৰ্বে নতুনকৈ যুগ্ম জীৱনৰ পাতনি মেলিছিল সুখৰ সংসাৰ গঢ়াৰ সপোন লৈ হাতে হাত ধৰাৰ সময়তে কাল অমানিশা নামি আহিল এটা দাম্পত্য জীৱনলৈ ঘটনা তামুলপুৰ জিলাৰ গুৱাবাৰীৰ বিবাহৰ প্ৰায় 2 মাহৰ পিছতেই স্বামী লিটন সাহা আক্ৰান্ত হল মগজুৰ এক জটিল ৰোগত বিবাহৰ কিছু মাহ পূৰ্বে লিটন সাহাই এক পথ দুৰ্ঘটনাত পতিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা লিটন পৰৱৰ্তী সময়ত যুগ্ম জীৱনৰ পাতনি মেলে কিন্তু বিবাহৰ 2 মাহ পিছতেই এতিয়া পুনৰ মগজুৰ জটিল ৰোগত আক্ৰান্ত হৈ শুৱাপাতিতেই জীৱন কটাইছে স্বামীয়ে চিকিৎসকৰ মতে অতি শীঘ্ৰেই মূৰৰ অস্ত্ৰোপচাৰ কৰিলেহে সুস্থ হৈ উঠিব লিটন সাহা ইয়াৰ পিছতেই এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক দুবেলা দুমুঠি খাই জীৱন নিৰ্বাহ কৰা দৰিদ্ৰ পৰিয়ালটিলৈ নামি আহিছে কাল অমানিশা কিয়নো অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন প্ৰায় 7 লক্ষাধিক টকাৰ দৰিদ্ৰ পৰিয়ালটোৰ লিটনক সুস্থ কৰিবলৈ হাতত নাই ধন সেয়েহে পৰিয়াল আৰু তেওঁৰ বোৱাৰীয়ে অসমবাসী ৰাইজৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ লগতে সুহৃদয়বান লোকক সহায় কৰিবলৈ অনুৰোধ জনাইছে একাউণ্ট নম্বৰ 500011911706 আৰু IFSC NESF 0000126 নম্বৰৰ একাউণ্ট যোগে অথবা স্কেনাৰ যোগেও কিছু সহায় কৰিব পাৰে দুৰ্ভগীয়া পৰিয়ালটোক নমস্কাৰ মোৰ হাজবেণ্ডৰ মানে এক্সিডেণ্ট হৈছিল মানে 1.5 মাহ হ'ল পিছত মূৰত ব্লাড জমা হৈছে পিছত সেইকাৰণে মানে আপোনালোকৰ সহায় চাইছোঁ টকা পইচাও নাই মানে যদি অলপমান সহায় কৰিব পাৰে মানুহজন সুস্থ হ'ব সেইকাৰণে কৈছোঁ আপোনালোকে যদি অলপমান মানে সহায় কৰিব পাৰে তেতিয়া মানুহটো মানে সুস্থ হ'ব মানে ডিচেম্বৰৰ 10 তাৰিখে বিয়া হৈছে মানে 2 মাহ হ'ল সে মানে এনেকুৱা প্ৰব্লেমটো হৈ আছে এক্সিডেণ্ট আগতে হৈছে মানে আগষ্টৰ 10 তাৰিখে এক্সিডেণ্টটো হৈছে তেতিয়া ঠিকে আছিল অলপমান মাজতে ঠিকে আছিল কিন্তু ডিচেম্বৰৰ 10 তাৰিখৰ বিয়া হ'ল যে পিছত মানে ব্লাডটো জমা হৈ আছিল যে এতিয়া মানে প্ৰব্লেমটো দি আছে মানে বাঢ়ি গৈছে সেইকাৰণে কৈছোঁ মানে আপোনালোকৰ সহায় চাওঁ মানে মানুহটো সুস্থ হওক মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জনাইছে মানে অলপমান সহায় কৰক টকা পইচাটো এনেও মানে যদি সহায় কৰিব পাৰে মানে সুবিধা হ'ব লগতে মানে আমাৰ অঞ্চলত যিমান মানুহ আছে কৰিব অনুৰোধ জনাইছোঁ হয়তো আপোনাৰ মোৰ কিছু সহায়ে পুনৰ হাঁহি বিৰিঙাব পাৰে নতুনকৈ যুগ্ম জীৱনৰ পাতনি মেলা দম্পতীহাললৈ অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক